ছাত্ৰ-ছাত্ৰীয়ে এপিএসসি এক্সাম দিম বুলি ভাবিছা সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে এটা বহুত ভাল খবৰ। এপিএসসি নোটিফিকেশন ইতিমধ্যে আউট হৈছে আৰু টোটাল এবাৰ ভ্যাকেন্সি বহুত কম আছে 78 টা। তথাপিও যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইটো এক্সামৰ কাৰণে পঢ়ি আছে বা এক্সামৰ প্ৰিপাৰেচন কৰি আছে সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সুযোগ বুলিয়ে ভাবিব লাগিব। তাৰ পাছত ইতিমধ্যে প্ৰি এক্সামৰ ডেটটো ঘোষণা কৰিছে যিটো 15 জুলাই 2026 তাৰিখে হ'ব বুলি কৈছে আৰু ইয়াৰ অনলাইন এপ্লিকেশন আৰম্ভ হ'ব 13 এপ্ৰিলৰ পৰা। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে এপিএসসি এক্সাম দিম বুলি ভাবিছা এই সকল ছাত্ৰ-ছাত্ৰীয়ে যিমান সোনকালে পাৰে এক্সামটোৰ বাবে আবেদন কৰিবলৈ অনুৰোধ জনালো। আৰু এপিএসসি প্ৰিলিমছৰ কাৰণে আমি মেইন কেইটামান টপিক পঢ়িয়ে যাব লাগিব, যেনেকে পলিটি। অন্য একো নপঢ়িলে পলিটি প্ৰায় 14 to 16 কোৱেশ্চন প্ৰত্যেকবাৰে অহা দেখা যায়। গতিকে পলিটিৰ যিটো কনসেপ্ট আছে এইবোৰ ভালকে ক্লিয়াৰ কৰি ল'ব লাগিব। তাৰ পাছতে আসাম পাৰ্টৰ প্ৰায় 33 বা 35% কোৱেশ্চন প্ৰত্যেক বছৰে অহা দেখা যায়, য'ত তোমালোকৰ থাকিব আসাম হিষ্ট্ৰী, আসাম জিঅগ্ৰাফি এইবোৰ আমি ভালকে চাব লাগিব। তাৰ পাছতে আৰু এটা আছে কাৰেন্ট এফেয়াৰৰ ওয়েটেজটো বহুত বেছি। গতিকে মোটামুটি এটা বছৰৰ লাষ্ট 1 ইয়াৰৰ কাৰেন্ট এফেয়াৰটো ভালকে চাব লাগিব। তাৰ পাছতে ইকোনমি এই চাৰিটামান টপিক আমি ভালকে যদি পঢ়ি যাওঁ তেতিয়া হলো আমাৰ প্ৰিলিমছ এক্সাম ওলাই যাব। কিয়নো আমাক প্ৰিলিমছত 100% স্কোৰ কৰিব নালাগে। 50 to 55% যদি আমি স্কোৰ কৰো তেন্তে আমাৰ প্ৰিলিমছটো ক্লিয়াৰ হৈ যায়। কিন্তু ইয়াৰ লগতে যেটো আমাৰ সিসেট পেপাৰ আছে, সিসেট পেপাৰটো আমি পাস কৰিবই লাগিব। এটো যদি আমি পাস কৰিব নোৱাৰো তেন্তে আমাৰ জিএস পেপাৰ 1ৰ কপি চেক নহয়। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিহেতু ডেট ঘোষণা কৰিলে, ডেটটো হ'ল যে 15 জুলাই। গতিকে এতিয়াৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে ভালকে পঢ়িব লাগে যাতে আমি এক্সামটো ভালকে পাস কৰিব পাৰো। মোৰ ফালৰ পৰা সকলোলৈ শুভেচ্ছা থাকিল। আৰু আমাৰ ইনফৰমেশন খিনি যদি ভাল লাগিল তেন্তে চেনেলটো লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব যাতে ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব পাৰিব। থ্যাংক ইউ।